10 তাৰিখৰ দিনটো আমাৰ বাবে আৰু গুৰুত্বপূৰ্ণ। 10 তাৰিখৰ ৰাতিপুৱা আমি এটা সুন্দৰ অনুষ্ঠানৰ জৰিয়তে অসমৰ 40 লাখ, আকৌ এবাৰ মই সংখ্যাটো কৈছো, অসমৰ 40 লাখ মহিলা বেংক একাউণ্টলৈকে আমি 9,000 টকাকৈ হস্তান্তৰ কৰিম। অৰ্থাৎ 40,000 মহিলাই সিদিনাখন 9,000কৈ টকা অৰুণোদয় হিতাধিকাৰীয়ে তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিব। এই যিখন অৰুণোদয় 3.0 ফৰ্ম দেখা পাই আছে, এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। আপোনালোকে এই ফৰ্মখন ক'ত লাভ কৰিব, কেনেকৈ আপোনালোকে ফিল আপ কৰিব লাগিব, সম্পূৰ্ণ তথ্য আপোনালোকে এই ভিডিঅ'টোত লাভ কৰিব। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিবলৈ। যদি আপুনি এতিয়ালৈকে অৰুণোদয় 3.0 আঁচনিটো এপ্লাই কৰিব পৰা নাই, বহুতে মানে জানিব বিচাৰি আছিল যে অৰুণোদয় আঁচনিখন আপোনালোকে আমি কেতিয়ালৈকে এপ্লাই কৰিব পাৰিম আৰু লাষ্ট ডেটটো কেতিয়া। তো ইতিমধ্যে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু ঘোষণা কৰিছে যে মাৰ্চ মাহৰ 10 তাৰিখে আপোনালোকে একেলগতে লাভ কৰিব। তো ইতিমধ্যে কিন্তু মই ভিডিঅ' এটা পোষ্ট কৰিছোঁ, আপোনালোকে সকলোৱে চাবলৈ পাৰিছে। তো আজি আপোনালোকক জনাম যে বহুতে সুধি আছিল যে আমি অৰুণোদয় আঁচনিখন এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, আমি এপ্লাই কেতিয়ালৈকে কৰিব পাৰিম আৰু লাষ্ট ডেট কেতিয়ালৈকে আছে। তো আজি আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে যিসকল মানুহে এপ্লাই কৰিম বুলি ভাবি আছে, এইসকল মানুহৰ কাৰণে সুবৰ্ণ সুযোগ এটা আহিছে। তো আপোনালোকে মাৰ্চ মাহৰ 10 তাৰিখলৈকে আপোনালোকে এই যিখন অৰুণোদয় 3.0 ফৰ্ম দেখা পাই আছে, এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। আপোনালোকে এই ফৰ্মখন ক'ত লাভ কৰিব, কেনেকৈ আপোনালোকে ফিল আপ কৰিব লাগিব, সম্পূৰ্ণ তথ্য আপোনালোকে এই ভিডিঅ'টোত লাভ কৰিব। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিবলৈ। তো আজি আপোনালোকক জনাওঁ যে আপোনালোকে এই ফৰ্মখন ক'ত লাভ কৰিব। আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিটো ব্লক আছে, তাতে আপোনালোকে এই নতুন ফৰ্ম কিন্তু ইতিমধ্যে আহিছে। প্ৰত্যেক ডিষ্ট্ৰিক্টতে কিন্তু 2,000 কৰি আকৌ এপ্লাই কৰিব দিছে। এপ্লাই কৰিলেহে আপোনালোকে একেলগতে 9,000 টকা আপোনালোকে লাভ কৰিব পাৰিব। তো কেনেকৈ এই ফৰ্মখন ফিল আপ কৰিব আৰু আপোনালোকক জনাব বিচাৰিছোঁ, যিসকল মানুহে ফৰ্মখন ফিল আপ কৰিব বিচাৰিছে বা আপোনালোকে আবেদন কৰিব বিচাৰি আছে, এইসকল মানুহে দুটা কাম কৰিব। আপোনালোকে এটা হৈছে আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ বেংক একাউণ্টটো লিংক কৰি ৰাখিব, আৰু দ্বিতীয়তে হৈছে আপোনালোকৰ বেংকৰ সৈতে আপোনালোকৰ KYC-বোৰ ঠিক ঠাক কৰি ৰাখিব। এই দুটা কাম কৰিলে আপোনালোকে অৰুণোদয় আঁচনি যদি আপোনালোকে আবেদন কৰে লাভ কৰিব পাৰিব টকা। তো আহক কেনেকৈ আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমতে দেখুৱাই দি আছোঁ। এই যিখন অৰুণোদয় 3.0 এপ্লিকেশ্যন ফৰ্ম ইয়াতে আপোনালোকে দেখা পাই আছে। তো ইয়াতে চাব পাৰিছে আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় আঁচনিখন লাভ কৰিছিল, তেনেহ'লে আপোনালোকে ইয়েছৰ লগত যিখন খালী বক্স আছে, এই খালী বক্সখনত টিক মাৰ্ক লগাব। আৰু যদি আপোনালোকে এইবাৰে নতুন কৰি এপ্লাই কৰি আছে, তেনেহ'লে আপোনালোকে নোৰ লগত যিখন বক্স আছে, এই বক্সখনত টিক মাৰ্ক লগাব। ইয়াতে আপোনালোকে পাছপোৰ্ট চাইজ ফটো এক কপি দিব, ফটোৰ ওপৰত চিগনেচাৰ কৰিব, আৰু আপোনালোকৰ যিখন ৰেচন কাৰ্ড আছে, এই ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে, এই ডিষ্ট্ৰিক্টটো আপোনালোকে ধুনীয়াকৈ ইয়াতে লিখি দিব। আপোনালোকৰ লোকসভা য'ত আছে, সেই লোকসভাৰ নামটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। যাৰ নামত এপ্লাই কৰি আছে, এই ব্যক্তিৰ ইয়াতে ধুনীয়াকৈ লিখি দিব নামটো। তাৰপাছত মই আপোনাক দেখুৱাই দি আছোঁ। ফাৰ্ষ্ট নেম দিয়াৰ পাছত আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকে মিডিল নেমটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। মিডিল নেম যদি আছে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। যাৰ নামত আপোনালোকে এপ্লাই কৰি আছে, এই ব্যক্তিৰ আপোনালোকে গাৰ্জেন নেমটো ইয়াতে দিব লাগিব, কেয়াৰ অফ, ডব্লিউ, ডটাৰ অফ। এই তিনিটা অপশ্যন আছে। এই তিনিটা অপশ্যনৰ ভিতৰত আপোনালোকে কোনটো কেটেগৰীত পৰে সেইটো আপোনালোকে দি কিনে আপোনালোকৰ দেউতাকৰ নাম আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব। এই যিটো জেণ্ডাৰ আছে, আপোনালোকে ফিমেল চিলেক্ট কৰিব, ফিমেল হ'লে ফিমেল, মেল হ'লে মেল। আপোনালোকৰ ডেট অফ বাৰ্থটো ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ ব্লক, গাঁও পঞ্চায়ত, গাঁওখনৰ নাম, লোকেলিটি এণ্ড লেণ্ডমাৰ্ক, আপোনালোকে এক্টিভ থকা মোবাইল নম্বৰ, আৰু আপোনালোক পিনকোডটো দিয়াৰ পাছত আপোনালোকে ইয়াতে ঘৰ নম্বৰ দিব, আৰু আপোনালোকৰ পুলিচ ষ্টেচনটো আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব। নেক্সট আৰু এটা পেজ আছে, এই পেজটো মই আপোনাক দেখুৱাই দি আছোঁ। এই যিটো পেজ আছে, ইয়াতে আপুনি চাব পাৰিছে উইণ্ডো দিব্যাংগজন দিৱস উমেন WAY বেনিফিচিয়াৰী,
আনমেৰিড ইয়াতে আপোনাক 5টা কেটেগৰী মানুহে আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে ইয়াতে বেংক একাউণ্ট নম্বৰটো ধুনীয়াকৈ লিখি দিব বেংক নেমটো ধুনীয়াকৈ লিখি দিব বেংক ব্ৰাঞ্চ নেম IFSC কোড আৰু আপোনালোকে ইয়াতে বেংকৰ যিখন পাছবুক আছে এই পাছবুকৰ ফ্ৰণ্ট সাইড আপোনালোকে জেৰেক্স কৰি কিনে এই ফৰ্মখনত গাঁঠি দিব লাগিব আৰু আপোনালোকে দেখুৱাই দি আছো কি আপোনালোকে ইয়াতে দিব লাগিব আপোনালোকে অলপ তললৈ আহিব তো ইয়াতে আপোনালোকে ইয়েছ ৰ লগত যিখন বক্স আছে এই বক্সখন টিক মাৰ্ক কৰিব আৰু আপোনালোকে জেৰেক্সটো আপোনালোকে এই ফৰ্মখনত গাঁঠি দিব আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব আপোনালোকৰ যিটো এপিক নম্বৰ আছে ভোটাৰ কাৰ্ডৰ নম্বৰ আছে এই ভোটাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে দিব সেলফ ডিক্লেৰেশ্যন আপোনালোকে ইয়াতে ইয়েছ ৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব তললৈ আহিব অকমান তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে সিগনেচাৰ বা আপোনালোকে থাম দিব নেক্সট পেজটো আপোনালোকে এনেকৈ লাভ কৰিব তো উদাহৰণতে সেলফ ডিক্লেৰেশ্যন ফৰ্ম আপোনালোকে ইয়াতে ধুনীয়াকৈ নামটো দিব আপোনালোকৰ গাৰ্জেন নেম দিব গাৰ্জেন নেমৰ লগতে আপোনালোকে বয়সটো দিব আপোনালোকৰ ইয়াতে গাঁওখনৰ নাম আপোনালোকে ফুল এড্ৰেছ আপোনালোকে ধুনীয়াকৈ লিখি দিব তাৰ পাছত আপোনালোকে ইয়াতে ৰেচন কাৰ্ডৰ নম্বৰ দিব তললৈ আহিব তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে আপোনাৰ 4টা অপচন পাব এই 4টা অপচনত আপোনালোকে ইয়াতে আপোনালোকে কি কৰিব মই আপোনাক দেখুৱাই দি আছো অকমান ওয়েট কৰিব ইয়াতে আপোনালোকে বেনিফিচিয়াৰী নেম বেনিফিচিয়াৰী সিগনেচাৰ কোনটো ডেট এই ফৰ্মখন জমা দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম ধুনীয়াকৈ লিখি দিব অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ আধাৰ লিংক স্টেটাস তো ইয়াতে আপোনালোকে ক্লিক কৰিব প্ৰথমতে আপোনালোকৰ লিংক আছে নে আপোনালোকে কেনেকৈ চেক কৰিব মই দেখুৱাই দি আছো আৰু পাছত আপোনাক দেখুৱাম যে লিংক নাথাকিলে কেনেকৈ কৰিব পাৰিব তো ইয়াতে কন্টিনিউ ইন ৱেবছাইট তো ইয়াতে ক্লিক কৰিব ইয়াতে আপোনালোকে লগইন অপচনটোত ক্লিক কৰিব লগইন অপচনটোত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব আৰু আপোনালোকে সেম টু সেম কেপচাৰ এণ্টাৰ কৰিব লগইন উইথ OTP আপুনি ইয়াতে ক্লিক কৰিব তো আপোনালোকৰ যিটো মোবাইল যিটো আধাৰ কাৰ্ডত নম্বৰ দিয়া আছে আপোনালোকৰ এই নম্বৰত এটা OTP আহিব আপোনালোকে এই OTPটো আপোনালোকে এই বক্সত এণ্টাৰ কৰিব মই আপোনাক দেখুৱাই দি আছো এণ্টাৰ কৰি কিনে তো অকমান ওয়েট কৰিব কিছু সময় তাৰমানে টাইম লাগে তো আৰু কিছু সময়ত আপোনালোকে সোনকালে OTPটো মানে আপোনালোকৰ মোবাইলত আহি যায় তো আপোনালোকে আপোনালোকৰ মোবাইলত OTPটো আহিছে নে আপোনালোকে চেক কৰিব তো OTP আহিছে 139178 তো এই OTPটো আহিছে লগইনত ক্লিক কৰি আছো তো আপোনালোকে ইয়াতে চাব পাৰিছে কন্টিনিউ টু ৱেব তো ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইন্টাৰফেচটো ওপেন হ'ব তো আপোনালোকে তললৈ আহিব বা আপোনালোকে ওপৰতে আপোনালোকে ইয়াতে পাই যাব ইয়াতে চাব পাৰিছে বেংক ষ্টেটাস বেংক সেডিং ষ্টেটাসটো ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ অকমান ওয়েট কৰিব এই পেজটো ৰিলোড হ'ব দিব বা আপোনালোকে অকমান ওয়েট কৰিব তো ইয়াতে আপুনি চাব পাৰিছে লোডিং হৈ আছে তো আপোনালোকে ইয়াতে চাব পাৰিব যে আপোনালোকৰ তো ইয়াতে চাব পাৰিছে অপচনটো অহা নাই তো আকৌ একবাৰ আমি ট্ৰাই কৰিম তো ইয়াতে চাব পাৰিছে বেংক একাউণ্ট ইয়াতে এনেকৈ আছে তো ইনএক্টিভ হৈ আছে ইয়াতে ইনএক্টিভ হৈ আছে তো আমি কেনেকৈ এইটো এক্টিভ কৰিম তো এনেকুৱা কিন্তু বহুত মানুহৰ কিন্তু এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ ফেচ হৈ আছে তো এইটো আপোনালোকে ইনএক্টিভটো আপুনি কেনেকৈ এক্টিভ কৰিব মই আপোনাক দেখুৱাই দি আছো আহক টাইপ কৰিব npci.org তো সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ফাৰ্ষ্ট যিটো লিংক আহিব npci.org ইন তো এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰিব তো ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইন্টাৰফেচটো ওপেন হ'ব তো ইয়াতে মই আপোনাক দেখুৱাই দি আছো এনেকৈ আপোনালোকৰ সন্মুখত ওপেন হ'ব তো ইয়াতে আপোনালোকে কি কৰিব আপোনালোকে ইয়াতে 3 লাইন পাব 3 লাইনত ক্লিক কৰিব ইয়াতে কনজিউমাৰ আছে কনজিউমাৰত ক্লিক কৰিব তো ইয়াতে আপুনি চাব ভাৰত আধাৰ সিডিং এনেবল তো ইয়াতে আপুনি ক্লিক কৰিব তো ইয়াতে আপোনালোকে ক্লিক কৰিব তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ হাতত 8 মিনিট সময় দিয়া হ'ব এই 8 মিনিটৰ ভিতৰত আপোনালোকে এই যিটো ফৰ্ম আছে এই ফৰ্মখন ফিল আপ কৰি কিনে সাবমিট কৰিব লাগিব তো ইয়াতে আপোনালোকে আধাৰ সিডিংত আপোনালোকে ক্লিক কৰিব তো ইয়াতে আপোনালোক আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব তো ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব ইয়াতে আপোনালোকে ৰিকুৱেষ্ট অফ আধাৰ তো ইয়াতে সিডিংত ক্লিক কৰিব আপোনালোকে ইয়াতে বেংক সিলেক্ট কৰিব তো আপোনালোকৰ যিটো বেংক আছে এই বেংকখন আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব আৰু মোৰ যিখন বেংক আছে মই ইয়াতে সিলেক্ট কৰি লৈ আছো
তো মোৰ চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া তো ইয়াতে ক্লিক কৰিছো ইয়াতে সিডিং টাইপ আপোনালোকে ফাৰ্ষ্ট যেটো আছে অপচন এই অপচনটো ক্লিক কৰিব ইয়াতে আপোনালোকৰ বেংক একাউন্ট নম্বৰটো দিব লাগিব তো ইয়াতে মই বেংক একাউন্ট নম্বৰটো ইয়াতে দি আছো তো আপোনালোকৰ যেটো বেংক একাউন্ট আছে এই বেংক একাউন্ট নম্বৰটো ইয়াতে ধুনীয়া কৰি লিখি দিব তো ইয়াতে আপোনালোকৰ বেংক একাউন্ট কনফাৰ্মত দুইবাৰকে আপোনালোকে দিব কনফাৰ্ম কৰিব তো ইয়াতে এই বক্সখন টিক মাৰ্ক কৰিব তো আপোনালোকৰ যেটো মানে ক্যাপচাৰ আহিছে এই ক্যাপচাৰটো আপোনালোকে সেম টু সেম আপোনালোকে ক্যাপচাৰটো দিব দি কিনে ইয়াতে সাবমিট অপচনটো ক্লিক কৰিব তো ইয়াতে সাবমিট অপচনটো ক্লিক কৰিব আপোনালোকে সাবমিট অপচনত ক্লিক কৰিব তো এনেকৈ আপোনালোকৰ সন্মুখত অপচন আহিব আই এগ্ৰি টু কন্টিনিউ তো ইয়াতে ক্লিক কৰিব আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিখন মোবাইল নম্বৰ লিংক আছে এই নম্বৰটো আপোনালোকে ইয়াতে এন্টাৰ কৰি দিব আৰু আপোনালোকে ইয়াতে ওটিপি টো আহিছে ওটিপি টো সেম টু সেম ইয়াতে দি কিনে কনফাৰ্ম অপচনত ক্লিক কৰিব তো অকমান ওয়েট কৰিব তো ইয়াতে কনফাৰ্মত ক্লিক কৰিব তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আধাৰ সিডিং ইজ pending status kindly check after some time your reference number ইয়াতে ৰেফাৰেন্স নম্বৰটো জেনাৰেট হৈ আছে তো আপোনালোকৰ সন্মুখতে লাইভ প্ৰুফ দেখুৱাই দিম যিসকল মানে অৰুণোদয় আঁচনি হওক বা চৰকাৰী ঘৰৰ বাবে হওক আপোনালোকে কিন্তু আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ বেংক একাউণ্টটো লিংক কৰাটো বাধ্যতামূলক হয় যদি আপোনালোকে লিংক নকৰে আপোনালোকে শুনা পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিশ্চিতভাৱে ঘোষণা কৰিছে যে আপোনালোকে যদি চৰকাৰী পইচা পাবলগীয়া আছে তেনেহলে আপোনালোকে আপোনালোকৰ একাউণ্টৰ সৈতে আপোনালোকে ইকেৱাইচি টো সম্পূৰ্ণ কৰিব লাগিব নহলে আপোনালোকে পইচা লাভ নকৰিব অৰুণোদয় আঁচনি হওক বা আপোনালোকৰ চৰকাৰী ঘৰৰ বাবে হওক বা বৃদ্ধ পেঞ্চনে হওক আপোনালোকে এই কামটো কৰাটো বাধ্যতামূলক হয় আপোনালোকে এই কামটো কৰিব লাগিব আপোনালোকৰ সন্মুখত আপোনালোকে ইয়াতে চাব পাৰিছে সাকসেসফুলি হৈ গৈছে তো আপোনালোকে এনেকৈ নিজৰ একাউণ্টটো নিজে মানে লিংক কৰিব পাৰিব বা আপোনালোকৰ আন কোনোবাৰ লিংক কৰি দিব পাৰিব আশা কৰিছো ভিডিওটো আপোনালোকৰ চাই কিনে সকলোৰে ভাল লাগিছে ভাল লাগিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিওটো শেয়াৰ কৰি দিব তো ইয়াতে আপোনালোকে চাব পাৰিছে যে সাকসেসফুলি ইয়াতে হৈ গৈছে তো এনেকৈ আপোনালোকে নিজে কৰিব পাৰিব নিজৰ একাউণ্টটো নিজে কৰিব পাৰিব